ছাব্বিছৰ নিৰ্বাচনত বিপিএফৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এয়া। বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে হাগ্ৰামা মহিলাৰীয়ে আজি চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰাত সমগ্ৰ বিটিচি এলেকাত আনন্দৰ বইনা পইছে। প্ৰচণ্ড বৰষুণ, প্ৰতিকূল বতৰকো নেওচি ওদালগুৰিৰ পৰা কোকৰাঝাৰৰ জনতাই স্বেচ্ছাই বিটিচি সচিবালয়ৰ খেলপথাৰত শপত গ্ৰহণৰ কাৰ্যসূচী স্বচক্ষে চাবলৈ উপস্থিত হৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে উবুৰি খাই পৰিছে বিটিচি সচিবালয়ৰ খেলপথাৰত। এনে এক পৰিৱেশৰ মাজতে আজি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিচি সচিবালয়ৰ খেলপথাৰত উপস্থিত হয়। সাধাৰণতে সদায় বাকপটু মুখ্যমন্ত্ৰীক আজি অন্য ৰূপত প্ৰত্যক্ষ কৰিলে জনতাই। অতি শীতলতা আৰু গাম্ভীৰ্যতা বৰ্তাই ৰখা মুখ্যমন্ত্ৰীয়ে গোটেই সময়ছোৱাত এবাৰৰ বাবেও হহা দেখা নগ'ল। যেন ম্লান হৈ পৰিল মুখ্যমন্ত্ৰী। চিৰাচৰিত ভাষণৰ পৰিৱৰ্তে সাধাৰণ গতানুগতিক দুই এষাৰ বক্তব্য দিয়ে ভাষণ সামৰিলে মুখ্যমন্ত্ৰী। ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপতো মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক কথা বতৰা পতাৰ পৰিৱেশ নাই বুলি মন্তব্য কৰিলে। লগতে তেওঁ কয়, হাগ্ৰামা মহিলাৰীৰ লগত 2002-2003 চনৰ পৰাই এটা সুসম্পৰ্ক আছে। মই কোকৰাঝাৰলৈ আহিলেই হাগ্ৰামাক ফোন কৰোঁ, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ লোকক ধন্যবাদ জ্ঞাপন কৰিছে। সাংবাদিকৰ আগত মহিলাৰীয়ে কয় যে বিটিচিৰ উন্নয়নৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লোকক লৈ আগবাঢ়ি যাব আৰু উন্নয়নৰ ত্বৰান্বিত কৰিব। মিত্ৰতা সন্দৰ্ভত হাগ্ৰামাই কয় যে য'ত UPPL থাকিব তাত আমি নাথাকোঁ। আজি প্ৰথমবাৰ আজিৰ দিনত বিটিচিৰ চিফ হিচাপে শপত গ্ৰহণ হ'বলৈ পাই আপোনাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। থেংক ইউ। তো এতিয়া আছে আৰু কি ক'ম, বৰষুণ দি আছে। এইটো বৰষুণ নহয় দেই, আশীৰ্বাদ শান্তি, আশীৰ্বাদত শান্তি। আৰু আমি ভাবিছিলোঁ বহুত দিন হ'ল হয়তো ক'ৰবা বহুত ময়লা চয়লা থাকিছে, এইটো একদম একবাৰে চাফা। খৰচা কম হ'ল আমাৰ, গম পাইছে? ইমান খৰচা কৰিব লগাও আছিল ইয়াত, ইমান চাফা চুফা, এতিয়া শান্তি মাৰি চেছ, চাফা হৈ গ'ল, হয় না? শান্তি, খৰচা কম হৈ গ'ল আমাৰ। এতিয়া আৰু ইমান খৰচা কৰিব লগা নাই, চাফা কৰি দিছে চব যিমানখিনি যি ময়লা আছে। ঠিক আছে? তো এতিয়া আমি BPF দল হিচাপে আমি আপোনালোকৰ ওচৰত অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে। চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমি কৈছোঁ আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে, আমি আপোনালোকৰ যিখিনি যিমান যি সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম। আমি কথা দিছোঁ আপোনালোকৰ ওচৰত। আৰু ইয়াৰ নিশ্চয় সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান যি সমস্যা আছে বা বিটিচি বাকী ৰাইজৰ যিমান যি সমস্যা আছে, এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে। আৰু এই সহায়টো মই পাব বুলি আশা কৰিছোঁ। নিশ্চয় আমাক সহায় কৰিব। আমাৰ বিটিচি অঞ্চলত বহুত সমস্যা আছে, আপোনালোকক যেনেকৈ কথা দিছে আমিও এনেকৈ কাম কৰি যাম। মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে, আপোনালোকেও আমাক সহায় কৰক। আপোনালোকে যেনেকৈ বিচাৰিছে আমিও কাম কৰিব পাৰিম, সেইখিনি কথা কৈছোঁ। আৰু আমাৰ অপজিশ্যনেই হওক বা ৰুলিঙতে থাকক যিমান MCLA বা EM সকল আছে, আমাৰ বিটিচি চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৰে
সহায় সহযোগিতা পাব বুলি মই কামনা কৰিছোঁ আৰু বিশেষ কৰি অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব বদলে বাকী ৰাইজৰ কাৰণে যিখিনি আমি আশা কৰি পেলাই কাম কৰিবলৈ হাতত লৈছে ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক সহায় কৰিবলৈ মই কামনা কৰিছোঁ তো যেন হওক আজি যেটো আমাৰ অৰ্থেকিং চেৰিমনিয়েল প্ৰগ্ৰাম এইটো আমি খুব শান্তিপূৰ্ণভাৱে সাকসেস কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ আৰু আপোনালোকে ধৰি লওক এইটো আমাৰে বৰষুণ নহয় ভগৱানে আমাক আশীৰ্বাদ দিছে শান্তি দিছে ভৱিষ্যত আমি যাহাতে এই বিটিচি চলোৱা ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকৈ চলাই লৈ যাব পাৰে মই আৰু একবাৰ ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ দেই থেংক ইউ